গুড ইভিনিং এভৰিৱান। আজি আমি ৰেচিঅ' চেপ্টাৰটোৰ পৰা আমি কাৰেণ্ট ৰেচিঅ'টো কৰিম, প্ৰেক্টিছ কৰি ল'ম। তো চাব ধ্যান দি শুনি থাকিবা। তো কাৰেণ্ট ৰেচিঅ' হয় কি বস্তু? তো কাৰেণ্ট ৰেচিঅ' আমাৰ কাৰেণ্ট এছেট আৰু কাৰেণ্ট লাইবিলিটিজ এই দুটা যদি আমি কম্পেয়াৰ কৰোঁ নহয়, কাৰেণ্ট এছেট আৰু তাৰ ওপৰত যদি বেছ কৰি আমি কিবা ইনফৰমেশ্যন লওঁ, সেইটো আমি কাৰেণ্ট ৰেচিঅ' বুলি ক'ব পাৰোঁ। তো কাৰেণ্ট ৰেচিঅ' শ্ব'জ দ্য ৰিলেশ্যনশ্বিপ বিটুইন হোৱাট কাৰেণ্ট এছেট এণ্ড কাৰেণ্ট লাইবিলিটিজ। কাৰেণ্ট এছেট আৰু কাৰেণ্ট লাইবিলিটিজৰ মাজত যিটো ৰিলেশ্যনশ্বিপ আমি প্ৰেজেণ্ট কৰোঁ, তো কাৰেণ্ট এছেটক আমি ডিভাইড কৰি দিম কাৰেণ্ট লাইবিলিটিজ দি। তো যিটো ৰিজাল্ট পাম সেইটোৱে হ'ল কাৰেণ্ট ৰেচিঅ'। তো নৰ্মেলি এইটো পিয়'ৰ ৰেচিঅ' হয়। তো কাৰেণ্ট এছেট বুলি ক'লে আমি কি কি ইনক্লুড কৰিম? কাৰেণ্ট এছেট তুমি ভাবাচোন, এক বছৰৰ ভিতৰত 1 ইয়েৰৰ ভিতৰত মানে অপাৰেটিং চাইকেলৰ ভিতৰত যিবিলাক আমি কেছত কনভাৰ্ট কৰিব পাৰোঁ সেইবিলাকক আমি কাৰেণ্ট এছেট বুলি কওঁ। তো সেইটো হ'ল সেই টাইমত। বাট এক্সাম্পল কেইটামান লৈ লওঁ, যেনেকুৱা ইনভেণ্টৰিজ হৈ গ'ল। তো ইনভেণ্টৰিজো কি হয়? কাৰেণ্ট ৰেচিঅ' হয়, কিয় কি এইবিলাকতো আৰু এক বছৰৰ ভিতৰত চেল হৈ যাব। তাতে ৰ মেটেৰিয়েল ইনক্লুড আছে, ৱৰ্ক ইন প্ৰগ্ৰেছ ইনক্লুড আছে, ফিনিছ গুডছো ইনক্লুড আছে। অকল ইনক্লুড কাক নকৰিবা? লুজ টুলছ নল'বা, ষ্ট'ৰ এণ্ড স্পেয়াৰ্ছ নল'বা। লুজ টুলছ মানেতো জানাই তোমালোকে, প্লাছ এক্সো স্ক্ৰুড্ৰাইভাৰ যে থাকে কোম্পানীবিলাকত সেইবিলাক। তো সেইবিলাক নৰ্মেলি বিক্ৰী কৰিব নোৱাৰি, তো সেইকাৰণে সিহঁতক ইনক্লুড কৰিব নালাগে। বাকী তোমাৰ চব আহি যাব। ইনভেণ্টৰিজ মানে ক্লজিং ষ্টক বুজাই থাকে। তাৰপিছত ট্ৰেড ৰিচিবল আহি যাব। ট্ৰেড ৰিচিবলত আমাৰ কি হ'ব? বিল ৰিচিবল জানাই থাকে, চাণ্ডি ৰেটৰ্ছ। চাণ্ডি ৰেটৰ পৰা সদায় মনত ৰাখিবা, প্ৰভিজন লেছ প্ৰভিজন মাইনাছ কৰিবই লাগিব, মাষ্ট। প্ৰভিজন যদি ফৰ ডাউটফুল ডেট থাকে এইটো মাইনাছ কৰি ল'বা, যিহেতু পইচা মাৰিব। কেছ এণ্ড কেছ ইকুইভেলেণ্ট লৈ ল'বা। কেছ এণ্ড কেছ ইকুইভেলেণ্টত বহুত বস্তু আছিলে, চেক, ইন হেণ্ড, কেছ, বেংক, মাৰ্কেটেবল ছিকিউৰিটিজ, শ্বৰ্ট টাৰ্ম, এইবিলাক গোটেইখিনি ইয়াৰ আণ্ডাৰত আহি যাব। বেংক ড্ৰাফ্ট আহি যায়, তো চেক ইন হেণ্ডো আহি যায়। তো গোটেইকেইটা কেছ এণ্ড কেছ ইকুইভেলেণ্টত আহি যাব। শ্বৰ্ট টাৰ্ম লোনছ এণ্ড এডভান্সেছ, শ্বৰ্ট পিৰিয়ডৰ কাৰণে যদি কাৰোবাক লোনছ এণ্ড এডভান্সেছ প্ৰভাইড কৰা হৈছে শ্বৰ্ট টাৰ্মৰ কাৰণে, তো সেইখিনি আমাৰ কাৰেণ্ট এছেটৰ আণ্ডাৰত পৰে। আৰু কিছুমান আদাৰ কাৰেণ্ট এছেট আছে, যেনেকুৱা আমি আগতে কাৰোবাক পইচা দি দিওঁ, প্ৰিপেইড থাকে, এক্ৰুড থাকে, হয়নে? প্ৰিপেইড এক্সপেঞ্চ মানে আমি দি দিছোঁ অলৰেডি, এক্সপেঞ্চটো পে' কৰি দিছোঁ। এক্ৰুড ইনকাম মানে আমি পাবলৈ আছোঁ। এডভান্স পে'মেণ্ট অফ টেক্স, কেতিয়াবা আমি টেক্স আগতে দি দিওঁ। তো এই বস্তুখিনি চব কাৰ ভিতৰত আহি আছে? কাৰেণ্ট এছেটৰ ভিতৰত আহি আছে। তো ইয়াৰ পিছত আমি নেক্সট কাৰেণ্ট লাইবিলিটিজ চাই দিওঁ। কাৰেণ্ট লাইবিলিটিজ উইদিন 1 ইয়েৰ যিবিলাক আমি পে' কৰিব লাগিব, পে' কৰি দিব লাগিব, হয় নে? আমাৰ ধাৰ হয়, সেইখিনিকে কি বুলি কয়? কাৰেণ্ট লাইবিলিটিজ। এণ্ড কাৰেণ্ট লাইবিলিটিজৰ ভিতৰত কি পৰে? প্ৰথম হৈছে শ্বৰ্ট টাৰ্ম ব'ৰয়িংছ। কৈছে শ্বৰ্ট টাৰ্ম ব'ৰয়িংছ, আমি যদি শ্বৰ্ট পিৰিয়ডৰ কাৰণে কাৰোবাৰ পৰা ব'ৰ মানে ধাৰ কৰা, ৰেট অফ ইণ্টাৰেষ্ট এপ্লাই হয় ইয়াতে সদায়। ব'ৰ লিখা থাকিলে মনত ৰাখিবা, ৰেট অফ ইণ্টাৰেষ্ট থাকিবই। তো আমি বেংকৰ পৰা অভাৰড্ৰাফ্ট হিচাপত পইচা ল'ব পাৰোঁ, কেছ ক্ৰেডিট লওঁ, শ্বৰ্ট টাৰ্ম লোনছ লওঁ। তো এই গোটেইখিনি শ্বৰ্ট টাৰ্ম ব'ৰয়িংছৰ ভিতৰত আহি যায়। ছেকেণ্ড ট্ৰেড পেবল আহি যাব। ট্ৰেড পেবল মানে কি? বিলছ পেবল, চাণ্ড্ৰি ক্ৰেডিটৰ। ট্ৰেড পেবল মানে আমি যে বস্তুবিলাক কিনো নহয়, গুডছ যে কিনো, তো গুডছ কিনিলে পূৰা পইচা লগে লগে দিওঁ নেকি? নিদিওঁ। ক্ৰেডিটৰক, ছাপ্লায়াৰক লগে লগে নিদিওঁ। যিখিনি পইচা বাকী থাকি যায় ন, সেইখিনিয়ে ক্ৰেডিটৰ্ছ কম, আৰু নহ'লে যদি বিলৰ থ্ৰু দি ৰাখিছোঁ তো বিলছ পেবল হৈ যাব। কিছুমান আদাৰ কাৰেণ্ট লাইবিলিটিজ থাকে বেলেগ, যেনেকুৱা কাৰেণ্ট মেচুৰিটিজ অফ লং টাৰ্ম ডেট। তো কুৱেশ্যনতো নৰ্মেলি এইবিলাক কম থাকে। তো আজি কাৰেণ্ট মেচুৰিটি অফ লং টাৰ্ম ডেট মানে কি জানা? ডিভেঞ্চাৰ যেনেকুৱা। ডিভেঞ্চাৰ কিন্তু কাৰেণ্ট লাইবিলিটিজ নহয়, কিন্তু ডিভেঞ্চাৰটো ধৰা পে' কৰোঁতে বেছি দিন নাই, আৰু ধৰা 3 মাহৰ ভিতৰত পে' কৰিব লাগিব, তাৰ টাইম আহি গৈছে। নৰ্মেলি ডিভেঞ্চাৰটো 5 বছৰ 10 বছৰ ইছ্যু হয়, কিন্তু ধৰা বহুত আগতে ইছ্যু কৰিছে, কিন্তু আমি নেক্সট 3 মাহ পিছত এইটো পে' কৰিব লাগিব, তো বেছি দিন নাই না। তো সেনেকুৱা টাইপৰ সিহঁক আমি লং টাৰ্ম ডেট কাৰেণ্ট মেচুৰিটি বুলি কওঁ। ইণ্টাৰেষ্ট এক্ৰুড বাট নট তোমাৰ নট ডিউ অন ব'ৰয়িংছ। তো এইটোৰ মিনিং কি জানানে? এইটোৰ মিনিং হ'ল ইণ্টাৰেষ্ট এক্ৰুড মানে ইণ্টাৰেষ্ট দিবলৈ হৈছে, হয়নে নাই? ইণ্টাৰেষ্ট দিব হৈছে, আমাৰ বছৰ ধৰা 31 মাৰ্চত আমি কি কৰোঁ? একাউণ্টছ ক্ল'জ কৰোঁ। তো 31 মাৰ্চৰ দিনাখন যিমান ধাৰ আছে তাৰ ওপৰত আমি ইণ্টাৰেষ্ট কেলকুলেট কৰিম। তো ইণ্টাৰেষ্ট কেলকুলেট কৰি পাইছোঁ, বাট আমি ইণ্টাৰেষ্টটো দিম এতিয়া নহয়, ধৰা নেক্সট মাহত দিম। তো সেনেকুৱা বস্তুক আমি ইণ্টাৰেষ্ট এক্ৰুড বুলি ক'ম। আৰু কেতিয়াবা আকৌ ইণ্টাৰেষ্ট এক্ৰুড এণ্ড ডিউ অন ব'ৰয়িং, মানে ইণ্টাৰেষ্ট মানে কেলকুলেশ্যনো কৰিছোঁ আৰু দিবৰো হৈ গৈছে সময়। তো সেনেকুৱা টাইপত দুটা বস্তু চিমিলাৰে হয়। ইনকাম ৰিচিভড ইন এডভান্স, ভাই আগতে পইচা লৈ বহি আছে, আগতে পইচা ল'লেতো ধাৰ হয়। মই আগতে কৈছোঁ, ইনকাম যেতিয়া এডভান্স লৈ বহি থাকিবা তো এইটো তোমাৰ কাৰণে কাৰেণ্ট লাইবিলিটিজত পৰিব। আনপেইড ডিভিডেণ্ড, ডিভিডেণ্ড পে' কৰা নাই, সেইটোও কাৰেণ্ট লাইবিলিটিজ। কলছ ইন এডভান্স তোমালোকে জানে অলৰেডি, শ্বেয়াৰ্ছত কোনোবাই যদি পইচা আগতে দি দিয়ে, হয় নাই, আৰু বেছি টাইম নহয়, এইটো 1 বছৰতকৈ কমেই থাকে, সেইকাৰণে এইটো কাৰেণ্ট লাইবিলিটিজ আণ্ডাৰত দিয়া হৈছে। আৰু এটা বস্তু আহি যায় শ্বৰ্ট টাৰ্ম প্ৰভিজন, যেনেকুৱা এক্সাম্পল প্ৰভিজন ফৰ টেক্স, এমপ্লয়ীৰ কাৰণে প্ৰভিজন কৰিছোঁ। তো এইবিলাক বস্তু তোমাৰ কাৰেণ্ট লাইবিলিটিজৰ ভিতৰত আহি যায়। তো নেক্সট এতিয়া চোৱা, এই কাৰেণ্ট ৰেচিঅ' যিটো আছে নহয়, কাৰেণ্ট ৰেচিঅ'ৰ এটা আইডিয়েল থাকে 2:1 ওপৰত হ'ব লাগে বা 2:1 থাকিব লাগে, সেইটো ভাল বুলি ধৰা হয়। 2:1 মানে কি? 2 আমাৰ কাৰেণ্ট এছেট আৰু 1 আমাৰ কি? কাৰেণ্ট লাইবিলিটিজ। তো আমাৰ কাৰেণ্ট লাইবিলিটিজ যদি 1 টকা থাকে, তো আমাৰ কাৰেণ্ট এছেট কিমান আছে? 2 টকা, মানে এছেট বেছি আছে। তো সেনেকুৱা যিমান বেছি থাকিব ইমান ভাল বুলি কোৱা হয়। আৰু কাৰেণ্ট ৰেচিঅ' মোৰ এইটোতো ক'লোৱে।
ইফ কারেন্ট রেশিও লেস দেন তো ৱৰ্কিং কেপিটেল এটা বস্তু থাকে তো ৱৰ্কিং কেপিটেল চাম কিছুমান সলভ কৰোঁতে ৱৰ্কিং কেপিটেলৰ ৰিকুৱাৰমেণ্ট আহি যায় তো ৱৰ্কিং কেপিটেল মানে কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটিজ কৰি দিবা কাৰেণ্ট এছেটৰ পৰা যদি কাৰেণ্ট লাইবিলিটিজ মাইনাছ কৰি দিয়া সেইটোকে আমি কি বুলি কওঁ ৱৰ্কিং কেপিটেল বুলি কওঁ এতিয়া আহিব লিকুইড ৰেচিঅ'ৰ ফৰ্মুলা লিকুইড এছেট বাই কাৰেণ্ট লাইবিলিটিজ লিকুইড এছেট মানে কিমান সোনকালে কেছত যিবিলাক কাৰেণ্ট এছেট বহুত সোনকালে আমি কেছত কনভাৰ্ট কৰিব পাৰোঁ না সেইবিলাককে লিকুইড এছেট বুলি কয় বা কুইক এছেট বুলিও ক'ব পাৰা লিকুইড এছেটৰ বহুত নাম আছে লিকুইড ৰেচিঅ' কুইক ৰেচিঅ' এচিড টেষ্ট ৰেচিঅ' এইবিলাক বহুত নাম ক'ব পাৰিবা যোনটোৱে কওক এক্সামত তোমাৰ এই ফৰ্মুলাটো এপ্লাই কৰি দিবা আৰু কুইক ৰেচিঅ' নৰ্মেলি 1:1 বা তাতকৈ বেছি থাকিলে ভাল বুলি ধৰা হয় 1:1 মানে ইকুৱেল তাৰপিছত আমাৰ আহি গ'ল কুইক এছেট ওলাবৰ কাৰণে আমি কি কৰিম এতিয়া তো তুমি অলৰেডি কাৰেণ্ট লাইবিলিটি জানা কিন্তু কাৰেণ্ট এছেটো জানা কুইক এছেট বুলি ক'লে আমাৰ যিমান কাৰেণ্ট এছেট আছে তাৰ পৰা তুমি দুটা আইটেম বাদ দিবা কোনটো ইনভেণ্টৰী আৰু প্ৰিপেইড এক্সপেন্স ইনভেণ্টৰী ষ্টকক বাদ দিবা আৰু প্ৰিপেইড এক্সপেন্স যিবিলাক আছে সেইটোক বাদ দি দিয়া তো যিটো থাকি যাব সেইটো হ'ল লিকুইড এছেট হৈ গ'ল তো কুৱেশ্যন এটা সলভ কৰোঁ আমি কৈছে ফ্ৰম দ্য ফলোইং ইনফৰমেশ্যন কেলকুলেট কাৰেণ্ট ৰেচিঅ' লিকুইড ৰেচিঅ' আৰু ৱৰ্কিং কেপিটেল ওলাব দিছে কেছ এণ্ড কেছ ইকুইভেলেণ্ট দিয়া আছে ট্ৰেড ৰিচিভেবল দিয়া আছে 3 নক তো আমি এইটো সলিউশ্যন কৰোঁ ফাৰ্ষ্ট আমি ফৰ্মুলা লিখিলোঁ কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা হ'ল কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ তো মই প্ৰথমতে কাৰেণ্ট এছেট ওলাই লওঁ কাৰেণ্ট এছেট কিমান আছে তো কাৰেণ্ট এছেটত পৰি যাব কেছ এণ্ড কেছ ইকুইভেলেণ্ট হয়নে কেছ এণ্ড কেছ ইকুইভেলেণ্ট আহি যাব কেছ এণ্ড কেছ ইকুইভেলেণ্ট আছে 16,000 কেছ এণ্ড কেছ ইকুইভেলেণ্ট কিমান পালোঁ আমি 16,000 তো কেছ এণ্ড কেছ ইকুইভেলেণ্টত কি কয় আমাৰ ফাৰ্ষ্ট আহি গ'ল ইয়াতে আহিব কেছ এণ্ড কেছ ইকুইভেলেণ্ট প্লাছ ইফালে আছিলে ট্ৰেড ৰিচিভেবল আছিল না ট্ৰেড ৰিচিভেবলটো লিখি দিওঁ ট্ৰেড ৰিচিভেবলছ প্লাছ ইনভেণ্টৰিজ দিয়া আছে ইনভেণ্টৰিজ প্লাছ কৰি দিম প্লাছ আদাৰ কাৰেণ্ট এছেট আছে আদাৰ কাৰেণ্ট এছেটত প্ৰিপেইড আহে দেই আদাৰ কাৰেণ্ট এছেটছ তো এইখিনি আমি পাই গ'লোঁ তো ইয়াৰ ভেলুবিলাক পুট কৰি দিওঁ কেছ এণ্ড কেছ ইকুইভেলেণ্ট কিমান আছিলে 16,000 আছিলে প্লাছ ট্ৰেড ৰিচিভেবল এইটো ট্ৰেড ৰিচিভেবল 1,54,000 হয়নে তো 1,54,000 ট্ৰেড ৰিচিভেবল হৈ গ'ল প্লাছ ইনভেণ্টৰিজ 1,20,000 এইটো 1,20,000 ট্ৰেড ৰিচিভেবলছ তাৰপিছত তোমাৰ হৈ গ'ল ইনভেণ্টৰিজ হৈ গ'ল আদাৰ কাৰেণ্ট এছেট এইটো আদাৰ কাৰেণ্ট এছেট চোৱা 50,000 আছে হয়নে তো 50,000 তো এইখিনি আমি প্লাছ কৰি দিওঁ প্লাছ কৰিলে কিমান হ'ব চাওঁ তো 16,000টো আছে 6,000 প্লাছ 4 এইটো কিমান হৈ গ'ল 1,60,000 1,70,000 2,70,000 হৈ গ'ল ইয়াৰ লগত 2,70,000 2,90,000 আৰু ইফালে হৈ গ'ল 50,000 2,90,000 3,40,000 হয়নে 3,40,000 আমি পাই গ'লোঁ কাৰেণ্ট এছেট এবাৰ আহি যাওঁ কাৰেণ্ট লাইবিলিটিজ ইকুৱেল মই কাৰেণ্ট লাইবিলিটিজ কি দিয়া আছে চাওঁ কাৰেণ্ট লাইবিলিটিজ এটা আছে এইটো ট্ৰেড পেবল আছে আদাৰ কাৰেণ্ট লাইবিলিটিজ আছে হয়নে আৰু এটা আছে শ্বৰ্ট টাৰ্ম বৰিংছ এটা 15,000 10,000 10,000 ঠিক আছে তিনিটা প্লাছ কৰি দিম 1,50,000 দেই এইটো তো কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত আমি কি লিখিম ট্ৰেড পেবল লিখি দিওঁ ট্ৰেড পেবল যিহেতু আছে প্লাছ শ্বৰ্ট টাৰ্ম বৰিংছ আছে শ্বৰ্ট টাৰ্ম বৰিংছ আছে প্লাছ আদাৰ কাৰেণ্ট লাইবিলিটিজ তো প্লাছ কৰি দিওঁ ট্ৰেড পেবল আমাৰ কিমান দিয়া আছিলে ট্ৰেড পেবল আমি চালোঁ 1,50,000 আছিলে আৰু এইটো 10,000 এইটো 10,000 তো 1,50,000 প্লাছ 10,000 প্লাছ 10,000 তো কিমান হৈ গ'ল তো 1,50,000 1,60,000 1,70,000 1,70,000 আমি পাই গ'লোঁ কাৰেণ্ট লাইবিলিটিজ আমি এতিয়া ফৰ্মুলাত বহাই দিওঁ কাৰেণ্ট ৰেচিঅ' ইকুৱেল টু কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ তো কাৰেণ্ট লাইবিলিটিজ পালোঁ 1,70,000 আৰু ওপৰত আহি গ'ল এইটো আমাৰ আছিলে 3,40,000 কাৰেণ্ট এছেট হয়নে তো 17 2 যা ডাইৰেক্ট গৈ আছে 17 2 যাত কিমান হ'ব 34 হৈ যাব না আৰু বাকীকেইটাটো যে কেঞ্চেল হ'ল মানে পালোঁ 2/1 মানে 2:1 তো আমি ফাৰ্ষ্ট ৰেচিঅ' পাই গ'লোঁ 2:1 কাৰেণ্ট ৰেচিঅ' কিমান হ'ব 2:1 ক্লিয়াৰ এনেও 2:1 থাকিলে ষ্টেণ্ডাৰ্ড বুলি ধৰা হয় মানে ইয়াতকৈ ওপৰত থাকিলে ভাল বা এইটো হ'লেও ভাল তো আমাৰ ঠিকে আছে ছেকেণ্ড নম্বৰ কুৱেশ্যনত লিকুইড ৰেচিঅ' ওলাব দিছিলে তো লিকুইড ৰেচিঅ'ৰ প্ৰথমতে ফৰ্মুলা লিখিলোঁ লিকুইড ৰেচিঅ'ৰ ফৰ্মুলা আমি জানো লিকুইড এছেট কি
লিকুইড এছেটছ ডিভাইড বাই কাৰেণ্ট লায়েবিলিটিছ। কাৰেণ্ট লায়েবিলিটিছ অলৰেডি ওলোৱা আছে 1,70,000, আমাক লাগে অকল লিকুইড এছেট। তো লিকুইড এছেট আমি কেনেকৈ ওলাম চাবা। লিকুইড এছেটৰ ফৰ্মুলা জানো, যিটো কাৰেণ্ট এছেট হয় তাৰ পৰা আমি বাদ দিম ইনভেণ্টৰী আৰু প্ৰিপেইডক বাদ দিব লাগে। কি বাদ দিব লাগে? ইনভেণ্টৰী আৰু মাইনাছ প্ৰিপেইড। তো আমি এতিয়া প্ৰিপেইড এক্সপেঞ্চ চাম কিবা আছে নেকি। কাৰেণ্ট এছেট অলৰেডি ওলাইছিলোঁ, কিমান পাইছিলোঁ জানো? কাৰেণ্ট এছেট 3,40,000। তো 3,40,000 আছিলে, তাৰ পৰা আমি মাইনাছ কৰি দিম এইটো 3,40,000। তো এতিয়া 3,40,000 ইনভেণ্টৰী চেক কৰি, ইনভেণ্টৰী আমাৰ কিমান আছিলে? ইনভেণ্টৰীটো আছিলে তোমাৰ এইটো, ইনভেণ্টৰীজ আছিলে 1,20,000 আছিলে ইনভেণ্টৰীজ, আৰু আমাৰ মাইনাছ কৰিব লাগিব তোমাৰ প্ৰিপেইডটো। প্ৰিপেইড আছিলে 50,000। তো 1,20,000 আৰু 50,000 এই দুটা মাইনাছ কৰিলে হৈ গ'ল 1,50,000, 20,000 আছিলে, মাইনাছ এইটো হ'ল 50,000। তো 3,40,000 মাইনাছ কৰিলে কিমান হ'ব? 1,20,000 প্লাছ 50, 1,70,000 হৈ গ'ল। তো মাইনাছ কৰিলে 1,70,000 পাম। তো দেয়াৰ ফ'ৰ লিকুইড ৰেচিঅ' লাগে। লিকুইড ৰেচিঅ' ইকুৱেল টু আমাৰ আছিলে লিকুইড এছেট বাই কাৰেণ্ট লাইবিলিটিছ। তো লিকুইড এছেট আমি পাই গ'লোঁ। লিকুইড এছেট 1,70,000 পালোঁ। কাৰেণ্ট লাইবিলিটিছ অলৰেডি ওলাইছিলোঁ 1,70,000। তো পূৰা কেঞ্চেল যাব 1, তো 1:1। তো লিকুইড ৰেচিঅ' পাই গ'লোঁ আমি 1:1 পাই গ'লোঁ। কুৱেশ্যনত আমাক ৱৰ্কিং কেপিটেল ওলাব দিছে। তো ৱৰ্কিং কেপিটেলৰ ফৰ্মুলা লিখি লওঁ, ৱৰ্কিং কেপিটেল ইকুৱেল টু কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটিছ। তো কাৰেণ্ট এছেটৰ পৰা কি মাইনাছ কৰি দিবা? কাৰেণ্ট লাইবিলিটিছ মাইনাছ কৰি দিবা। আমাৰ কাৰেণ্ট এছেট কিমান আছিলে? ওলাইছিলোঁ অলৰেডি 3,40,000 পাইছিলোঁ, আৰু কাৰেণ্ট লাইবিলিটিছ পাইছিলোঁ 1,70,000। তো ডিফাৰেঞ্চ কিমান হৈ গ'ল? 1,70,000 ইজ আৱাৰ ৱৰ্কিং কেপিটেল। তো ৱৰ্কিং কেপিটেলো আমি পাই গ'লোঁ। তো এইটো কুৱেশ্যন চবৰে ক্লিয়াৰ হৈ গৈছে। আমি ছেকেণ্ড কুৱেশ্যনটো যাওঁ। ছেকেণ্ড কুৱেশ্যন কি দিছে? কৈছে কেলকুলেট দ্য কাৰেণ্ট ৰেচিঅ' ওলাব দিছে। ফলোইং ইনফৰ্মেশ্যন, টোটেল এছেট দিয়া আছে, কাৰেণ্ট নন কাৰেণ্ট এছেট দিয়া আছে, ঠিক আছে। টোটেল এছেট দিয়া আছে 3 lakhs, নন কাৰেণ্ট লাইবিলিটিছ দিয়া আছে, শ্বেয়াৰ হোল্ডাৰ ফাণ্ড দিয়া আছে, নন কাৰেণ্ট এছেটৰ আণ্ডাৰত আকৌ এই দুটা আইটেম দিয়া আছে না। চ' ইয়াতে কোনো ছাইডৰ ফালে চাওঁ, আমি কাৰেণ্ট লাইবিলিটিছটো পোৱাই নাই, হয়নে? কাৰেণ্ট লাইবিলিটিছটো পোৱা নাই। তো এইটো কৰিম কেনেকৈ? ঠিক আছে, তোমালোকক মই এটা প্ৰথম ৰাফলি এটা বেলেঞ্চ শ্বীট এখন বুজাই দিওঁ, তেতিয়া এইটো কৰোঁতে সুবিধা হয়। তো এইটো যদি বেলেঞ্চ শ্বীট হয়, ভাবি লোৱা এইটো লাইবিলিটি ছাইড হয়, এইটো এছেট ছাইড হয়। সেইটো কোম্পানীৰ নহয়, নৰ্মেল বেলেঞ্চ শ্বীট এটা বুজিবৰ কাৰণেহে কৰিছোঁ বেলেঞ্চ শ্বীট। তো বেলেঞ্চ শ্বীটখনৰ লাইবিলিটি ফালে কি কি থাকে তুমি চাবাচোন। লাইবিলিটি ফালে থাকে তোমাৰ, মনত ৰাখিবা, এটা হ'ল ইয়াতে থাকে হ'ল শ্বেয়াৰ হোল্ডাৰ ফাণ্ড থাকে হা, ইয়াতে কেপিটেল থাকে আৰু ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ থাকে। এই দুটাক আমি একেলগে কি বুলি কওঁ জানানে? শ্বেয়াৰ হোল্ডাৰ ফাণ্ড বুলি কওঁ। শ্বেয়াৰ হোল্ডাৰ ফাণ্ড, ঠিক আছে। এই দুটা মিলাই কিমান থাকে? কি বুলি কয়? শ্বেয়াৰ হোল্ডাৰ ফাণ্ড বুলি কয়। তাৰপিছত আহে তোমাৰ কাৰেণ্ট লাইবিলিটিজ এটা থাকে, আৰু এটা থাকে নন কাৰেণ্ট লাইবিলিটিছ। নন কাৰেণ্ট লাইবিলিটিছ। তো এইকেইটা আইটেম থাকে ইফালে। টোটেল কৰি দিলে আমি টোটেল লাইবিলিটিছ পাই যাম, টোটেল লাইবিলিটিছ। আৰু ইফালে কি কি থাকে? ইফালে থাকে আমাৰ নন কাৰেণ্ট এছেটছ লিখোঁ, যিটোক ফিক্স এছেট বুলি কোৱা হয়। আৰু এটা কি থাকে? নন কাৰেণ্ট ইনভেষ্টমেণ্ট থাকে। নন কাৰেণ্ট কি থাকে? ইনভেষ্টমেণ্ট থাকে। আৰু এটা থাকে কাৰেণ্ট এছেট। এই তিনিটা টোটেল কৰিলে আমি কি পাওঁ? টোটেল এছেট পাই যাওঁ। তো এনেকৈ কৰি তোমাক দিয়া থাকে। তো এইটো তুমি চোৱা নিজে এতিয়া। তো ইয়াৰে যদি তোমাক কুৱেশ্যনত নন কাৰেণ্ট এছেট যদি তোমাক দিয়া আছে, হয় নাই? তোমাক যদি নন কাৰেণ্ট এছেটটো আমাৰ কুৱেশ্যন আছে নাই? আছে এইটো নন কাৰেণ্ট এছেট প্ৰপাৰ্টি প্লেন ইকুইপমেণ্ট দিয়া আছে। তো এইটো দিয়া আছে, ইনভেষ্টমেণ্টটো দিয়া আছে, টোটেল এছেট ফাৰ্ষ্টতে দি থৈ দিছে। তো তুমি চোৱাচোন, এই তিনিটা যদি জানা, তুমি এইটো কিয় ওলাব নোৱাৰিবা? টোটেল এছেটৰ পৰা এই দুটা মাইনাছ কৰিলেতো আহি যাব। তো সেনেকৈ কৰি ইফালৰ কি দিয়া আছে? ইফালে তোমাৰ শ্বেয়াৰ হোল্ডাৰ ফাণ্ড দিয়া আছে, হয় নাই? আকৌ নন কাৰেণ্ট তোমাৰ লাইবিলিটিছ দিয়া আছে নাই? নন কাৰেণ্ট লাইবিলিটিজো দিয়া আছে, এইটো নন কাৰেণ্ট লাইবিলিটিজো দিয়া আছে। আৰু টোটেল লাইবিলিটিছটো জানাই, কিয়? টোটেল এছেট থকা মানে টোটেল লাইবিলিটিছ হৈ যাব। তো এই টোটেল লাইবিলিটিজৰ পৰা তুমি যদি এই দুটা যদি মাইনাছ কৰি দিয়া, তুমি এইটো পাবা নাই? পাই যাবা। তো সেনেকৈ কৰি আমি ওলাই ল'ব পাৰিম। তো মইতো জাষ্ট বুজিবৰ কাৰণে কৰিছোঁ। তো এতিয়া আমি এটা কাম কৰোঁ, ফাৰ্ষ্ট আমি সেই ওলাই লওঁ, কাৰেণ্ট এছেটটো ওলাই লওঁ। তো কাৰেণ্ট এছেট ওলাম। কাৰেণ্ট এছেট আমি কেনেকৈ পাম? টোটেল এছেট যে পালোঁ,
কুৱেশ্যনত টোটেল এছেট দিয়া আছে, তাৰ পৰা আমি দুটা আইটেম মাইনাছ কৰিম। এটা হ'ল নন কাৰেণ্ট এছেট মাইনাছ কৰি দিম, আৰু এটা মাইনাছ কৰি দিম নন কাৰেণ্ট ইনভেষ্টমেণ্ট মাইনাছ কৰি দিম। ইনভেষ্টমেণ্ট। তো টোটেল এছেটৰ পৰা টোটেল এছেটটো চাওঁ কিমান আছে। টোটেল এছেট আছে 3 lakhs। 3 lakhs টোটেল এছেট আছে। নন কাৰেণ্ট ইনভেষ্টমেণ্ট আৰু নন কাৰেণ্ট এছেট লাগে, এইটো প্ৰপাৰ্টি প্লেন এই দুটা আছে। তো এটা হ'ল 1,60,000 আৰু এটা 1 lakh। 1,60,000 আৰু এটা আছে 1 lakhs। তো এইটো মাইনাছ কৰিলে 3 lakhsৰ পৰা আমি মাইনাছ কৰি দিওঁ 2,60,000। তো এইটো পাই গ'লোঁ আমি 40,000। তো কাৰেণ্ট এছেট আহি গ'ল কিমান 40,000 আমি পাই গ'লোঁ। নেক্সট আমাক লাগে হ'ল কাৰেণ্ট লাইবিলিটিছ। কাৰেণ্ট লাইবিলিটিছ ওলোৱাৰ কাৰণে কি কৰিম জানা, এইটোতো ছেইম টোটেল লাইবিলিটিজৰ পৰা আমি মাইনাছ কৰি দিম আমাৰ শ্বেয়াৰ হোল্ডাৰ ফাণ্ডক মাইনাছ কৰি দিওঁ। শ্বেয়াৰ হোল্ডাৰ ফাণ্ড মাইনাছ আৰু এটা আছিলে এইটো নন কাৰেণ্ট লাইবিলিটিছ। নন কাৰেণ্ট লাইবিলিটিছ। তো এইটো যদি আমি মাইনাছ কৰি দিওঁ কিমান হ'ব চাওঁ। টোটেল লাইবিলিটিছ মানে টোটেল এছেট, আৰু টোটেল এছেট কিমান আছিলে 3 lakhs মাইনাছ শ্বেয়াৰ হোল্ডাৰ ফাণ্ড আৰু নন কাৰেণ্ট লাইবিলিটিছ। শ্বেয়াৰ হোল্ডাৰ ফাণ্ড আছিলে তোমাৰ এইটো শ্বেয়াৰ হোল্ডাৰ ফাণ্ড আছিলে 2 lakhs আৰু নন কাৰেণ্ট লাইবিলিটিছ আছিলে 80,000। তো 2 lakhs আৰু 80,000 না, 80,000 আৰু 2 lakhs মাইনাছ কৰি দিওঁ। তো 3 lakhsৰ পৰা মাইনাছ হ'ব 2,80,000। তো আমি পাই গ'লোঁ 20,000 হৈ গৈছে। তো ইয়াৰ পৰা আমি এতিয়া কি কাৰেণ্ট এছেট কাৰেণ্ট লাইবিলিটিছ পাই গৈছোঁ। তো আমাৰ তাত কাৰেণ্ট ৰেচিঅ' ওলাব লাগে, কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিছ। তো কাৰেণ্ট লাইবিলিটিছ পালোঁ 20,000 আৰু কাৰেণ্ট সেই পালোঁ 40,000। তো কেঞ্চেল কৰিলে কেঞ্চেল গ'ল, 2 ইয়াক দুবাৰ যাব মানে 2/1 মানে 2:1। তো কাৰেণ্ট ৰেচিঅ' ওলাই গ'ল কিমান 2:1। তো এইটো চবৰে ক্লিয়াৰ হৈ গৈছে। তো 2:1 এইটো পাই গ'লোঁ। নেক্সট আমি আহোঁ নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যন দিছে কাৰেণ্ট লাইবিলিটিছ আমাক দিয়া আছে। কাৰেণ্ট লাইবিলিটিছ কিমান পালোঁ, কাৰেণ্ট লাইবিলিটিছ আছে অফ এ কোম্পানী আৰু এইটো। তো CL দিয়া আছে, CL ইজ 1,60,000 দি থৈ দিছে। আৰু লিকুইড ৰেচিঅ' দিয়া আছে আমাক, লিকুইড ৰেচিঅ' দিয়া আছে 1.5:1 আৰু কাৰেণ্ট ৰেচিঅ' দিয়া আছে 2.5:1। আমাক লাগে হ'ল কুইক এছেট আৰু কাৰেণ্ট এছেট লাগে, এই দুটা লাগে। তো ঠিক আছে, মই প্ৰথমতে লিকুইড কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা ইউজ কৰোঁ। কাৰেণ্ট ৰেচিঅ' ইকুৱেল টু আমি জানো কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিছ। ইমপ্লাই দিওঁ কাৰেণ্ট ৰেচিঅ' অলৰেডি জানো এইটো 2.5:1 ইকুৱেল টু কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিছ। কাৰেণ্ট লাইবিলিটিছ আছে 1,60,000, বহাই দিলোঁ 1,60,000। তো 2.5:1টো তলত আছে গমে পাইছা, কাৰেণ্ট এছেট বাই 1,60,000। তো এইটো আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ 2.5 × 1,60,000 ইকুৱেল টু হৈ যাব CA। তো এইটো আমি এতিয়া মাল্টিপ্লাই কৰি দিওঁ CA ইকুৱেল টু কিমান পাম, আমাৰ 2.5 × 16 কৰিলে কিমান হ'ব, ইফালে 4 lakhs। তো 4 lakhs আহি গ'ল কাৰেণ্ট এছেট। তো কাৰেণ্ট এছেটটো আমি পাই গ'লোঁ, এইটো চোৱা এইটো পাই গ'লোঁ, কাৰেণ্ট এছেট পাই গ'লোঁ। আমাক এতিয়া লাগে কুইক এছেট লাগে হয়নে। কুইক এছেট লাগিলে আমি এবাৰ ইউজ কৰিম লিকুইড ৰেচিঅ'। তো লিকুইড ৰেচিঅ' যদি ইউজ কৰোঁ, লিকুইড ৰেচিঅ'ৰ ফৰ্মুলা আছিলে লিকুইড এছেট বাই কাৰেণ্ট লাইবিলিটিছ। লিকুইড ৰেচিঅ' অলৰেডি দিয়া আছে 1.5/1 আৰু লিকুইড এছেটটো নাজানো, বাট আমি কাৰেণ্ট লাইবিলিটিছ জানো। কাৰেণ্ট লাইবিলিটিছ দিয়া আছে 1,60,000। তো 1.5 × 1,60,000 কৰি দিওঁ, লিকুইড এছেট পাই যাম। তো মাল্টিপ্লাই কৰি দিওঁ, তো এইটো মাল্টিপ্লাই কৰিলে 1.5 0 গুচি যাব, ইফালে কিমান হৈ যাব 2,40,000 পাই যাম। তো লিকুইড এছেট পাই গ'লোঁ। তো দুটাই আমি পাই গ'লোঁ, লিকুইড এছেট মানে কুইক এছেট হয়নে, লিকুইড এছেট মানে কুইক এছেট। তো কুইক এছেট পাই গ'লোঁ 2,40,000। তো এইটো আমাৰ ক্লিয়াৰ হৈ গ'ল। তো দুটা পাই গ'লোঁ। তাৰপিছত কুৱেশ্যন এটা কৰোঁ। কুৱেশ্যন নম্বৰ 4ত আছে তোমাৰ কাৰেণ্ট এছেট কাৰেণ্ট অফ দ্য কোম্পানী। ঠিক আছে, সলিউশ্যন কাৰেণ্ট এছেট দিয়া আছে CA অফ দ্য কোম্পানী ইজ 90,000। ঠিক আছে, লিখি দিলোঁ। কাৰেণ্ট ৰেচিঅ' দিয়া আছে 3:1
লিকুইড ৰেচিঅ' দিয়া আছে 1.2:1 আমাক কৰিব দিছে ক্যালকুলেট কারেন্ট লায়াবিলিটিজ লিকুইড এসেট ইনভেন্টরি কারেন্ট লায়াবিলিটিজ লাগিব লিকুইড এসেট লাগিব আৰু এটা ইনভেন্টরি লাগিব তো আমি ফর্মুলা ইউজ কৰোঁ কারেন্ট ৰেচিঅ' ইকুয়াল টু কারেন্ট এসেট বাই কারেন্ট লায়াবিলিটিজ এইটো আছিলে ইমপ্লাই দি দিওঁ কারেন্ট ৰেচিঅ' অলৰেডি দিয়া আছে 3:1 ইকুয়াল টু চি আমি জানো 90,000 মেনশন কৰা আছে 90,000 মেনশন কৰা আছে ডিভাইডেড বাই হ'ব কারেন্ট লায়াবিলিটিজ এইটো ইকুৱেশ্যন সলভ কৰা CL যাব ইফালে আৰু 90,000 ডিভাইড বাই কি হ'ব 90,000 ডিভাইড বাই 3 হৈ যাব তো 3 দি কিমান যাব 30,000 কারেন্ট লায়াবিলিটিজ পাই গৈছোঁ আমি কারেন্ট লায়াবিলিটিজ পাই গ'লোঁ এইটো চোৱা ফাৰ্ষ্ট ষ্টেপটো হৈ গৈছে এবাৰ লাগে লিকুইড এসেট ঠিক আছে লিকুইড এসেটৰ কাৰণে আমি লিকুইড ৰেচিঅ' ইউজ কৰোঁ লিকুইড ৰেচিঅ'ৰ ফৰ্মুলা হ'ল লিকুইড এসেট ডিভাইড বাই কারেন্ট লায়াবিলিটিজ তো লিকুইড ৰেচিঅ' দিয়া আছে 1.2/1 লিকুইড এসেটটো নাজানো বাট কারেন্ট লায়াবিলিটিজ অলৰেডি ওলাই লৈছোঁ এইটো কারেন্ট লায়াবিলিটিজ 30,000 ইফালে হৈ যাব ক্ৰছ মাল্টিপ্লাই কৰিলোঁ 1.2 ইনটু 30,000 ইকুৱেল টু লিকুইড এসেট তো 1.2 দি মাল্টিপ্লাই কৰিলোঁ 3 2 6 3 3 36,000 হয়নে 36,000 হৈ গ'ল কারেন্ট এসেট সরি লিকুইড এসেট পালোঁ তো আমাক এতিয়া লাগে কি আমাক চোৱা লিকুইড এসেটো পাই গ'লোঁ আমাক লাগে ইনভেন্টরি তো ইনভেন্টরিৰ এটা ফৰ্মুলা হ'ল এইটো ইনভেন্টরি ইকুৱেল টু কি ফৰ্মুলা জানানে তুমি কারেন্ট এসেটৰ পৰা লিকুইড এসেট যদি বাদ দিয়া ইনভেন্টরি পাবা তো আমাৰ কারেন্ট এসেটটো তো ওলাইছোঁ অলৰেডি কারেন্ট এসেট দিয়াই আছে দেখোন 90,000 দিয়া আছিলে হয়নে কারেন্ট এসেট ইজ 90,000 আৰু লিকুইড এসেটটো কিমান 36,000 তো মাইনাছ কৰিলে কিমান ওলাব 36 আছে তো 36 লগত 4,000 প্লাস করলে 40,000 না 54,000 তো সরি 54,000 তো অ্যান্সার কিমান হ'ব ইনভেন্টরি 54,000 তো ইয়ালৈকে তো সবৰে ক্লিয়াৰ হৈ গৈছে নেক্সট কোৱেশ্যনত যাওঁ এবার কোশ্চেন লো পি লিমিটেড হ্যাজ এ কারেন্ট রেশিও দিয়া আছে 3:1 ঠিক আছে তো সলিউশন আমাক কারেন্ট রেশিও দিয়া আছে ইনফরমেশনবিলাক লিখি লওঁ প্ৰথমতে 3:1 কুইক রেশিও দিয়া আছে 2:1 আৰু কৈছে ইফ দ্য এক্সেস অফ কারেন্ট এসেট ওভার কুইক এসেট রিপ্রেজেন্টেড বাই স্টক ওকে স্টক দিয়া আছে মানে ইনভেন্টরি দিয়া আছে হ্যাঁ ইনভেন্টরি ইজ 40,000 দিয়া আছে কৈছে ক্যালকুলেট দ্য কারেন্ট এসেট এন্ড কারেন্ট লায়াবিলিটিজ ঠিক আছে আমাক লাগে কারেন্ট এসেট লাগে আৰু এটা লাগে কারেন্ট লায়াবিলিটিজ লাগে তো কি কৰিম চাবা প্ৰথমতে কারেন্ট রেশিওর ফর্মুলা ইউজ কৰোঁ কারেন্ট রেশিও ইকুয়াল টু আসলে কারেন্ট এসেট বাই কারেন্ট লায়াবিলিটিজ কারেন্ট রেশিও 3/1 দিয়া আছে কারেন্ট এসেট আমাৰ মানে নাজানো আমি কারেন্ট এসেট কারেন্ট লায়াবিলিটিজ জানো নেকি কারেন্ট লায়াবিলিটিজও নাজানো ঠিক আছে থাকক এনেকৈ তো ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 3CL ইকুৱেল টু CA হ'ব বুজি পাইছেনে এই CLটো ইয়াৰ লগত মাল্টিপ্লাই কৰিছোঁ 3 লগত তো 3CL হ'ব তো এইটো ইকুৱেশ্যন নম্বৰ 1 বনাই থৈ দিওঁ আৰু ইফালে এতিয়া কুইক ৰেচিঅ'ৰ আহোঁ কুইক ৰেচিঅ' ইকুৱেল টু ফৰ্মুলা হ'ব লিকুইড এসেট ডিভাইড বাই কারেন্ট লায়াবিলিটিজ ইমপ্লাই কুইক রেশিও দিয়া আছে 2/1 2:1 আছে লিকুইড এসেট বাই কারেন্ট লায়াবিলিটিজ যদি আমি এইটো ক্রস মাল্টিপ্লাই কৰোঁ 2CL ইকুৱেল টু লিকুইড এসেট তো এইটো ইকুৱেশ্যন নম্বৰ আমি 2 দি থৈ দিওঁ তো ইয়ালৈকে তো পালোঁ আমি এটা বস্তু জানো কি ইনভেন্টরিৰ ফৰ্মুলা জানো ইনভেন্টরিৰ ফৰ্মুলা হ'ল অলপ আগত লিখিছিলোঁ মই কারেন্ট এসেটৰ পৰা যদি লিকুইড এসেট মাইনাছ কৰা তুমি ইনভেন্টরি পাই যাবা তো ইনভেন্টরিটো আমাৰ কোৱেশ্যনত দিয়ে থৈ দিছে ইনভেন্টরি কিমান দিছে 40,000 তো ইনভেন্টরিত মই বহাই দিম 40,000 কারেন্ট এসেটৰ ভ্যালু আমি অলৰেডি পাইছোঁ 3CL লিকুইড এসেটৰ পাইছোঁ 2CL তো CL পাই গ'লোঁ আমি কিমান 40,000 তো 3CL পৰা 2CL গ'লে CL থাকে এটা CL থাকে আৰু ইকুৱেল টু 40,000 তো কারেন্ট লায়াবিলিটিজ আমাৰ পাই গ'লোঁ কারেন্ট লায়াবিলিটিজ ওলাই গ'ল তো ইয়াৰ পিছত তুমি কারেন্ট এসেট লাগে না তুমি যদি CL পাই গৈছা এই ইকুৱেশ্যন 1ত পুট কৰি দিয়া তো ইকুৱেশ্যন 1ত যদি আমি পুট কৰি দিওঁ ইকুৱেশ্যন 1টো আছিলে কি 3CL ইকুৱেল টু CA আছে তো ইয়াতে যদি আমি পুট কৰি দিওঁ 3 ইনটু CLৰ ভ্যালু পাইছোঁ 40,000 CA তো দ্যাট মিন 1,20,000 তো 1,20,000 ইজ দ্য CA তো আমাৰ CA ওলাই গ'ল 1,20,000 ইয়াৰ পিছত আৰু এটা কোৱেশ্যন কৰোঁ কোৱেশ্যনত কি দিয়া আছে চাওঁ কারেন্ট রেশিও অফ এ কোম্পানি ইজ 3:1 দিয়া আছে আর দিয়া আছে ওয়ার্কিং ক্যাপিটালও দিয়া আছে এবার দেই ওয়ার্কিং ক্যাপিটাল দিয়া আছে এইটো ওয়ার্কিং ক্যাপিটাল কিমান দিয়া আছে 30,000 ক্যালকুলেট দ্য অ্যামাউন্ট অফ কারেন্ট এসেট লাগে কারেন্ট লায়াবিলিটিজ লাগে তো এটা কাম কৰোঁ প্ৰথমতে কারেন্ট রেশিওর ফর্মুলা লিখো কারেন্ট এসেট বাই কারেন্ট লায়াবিলিটিজ ইমপ্লাই 3/1
CA বাই CL। তো ইয়াতে আহি গ'ল 3CL ইকুৱেল টু CA। এইখিনিলৈকে ক্লিয়াৰ আছে। ৱৰ্কিং কেপিটেলৰ ফৰ্মুলা আমি জানো, কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটিছ। ৱৰ্কিং কেপিটেল কিমান আছে? 30,000 দিয়া আছে, চোৱা 30,000 পাই গ'লোঁ। আৰু কাৰেণ্ট এছেট আমাৰ, কাৰেণ্ট এছেটৰ জেগাত বহাই দিম এইটো 3CL, এইটো ৰিপ্লেচ কৰি দিছোঁ দেই, এইটো ইকুৱেশ্যন নম্বৰ 1ৰ পৰা মাইনাছ CL। তো 3টা CLৰ পৰা এটা CL গ'লে 2টা CL থাকে, 30,000। আৰু তাৰ নেক্সট ষ্টেপত আমি ডিভাইড কৰি দিম ইকুৱেল টু CL, 15,000 ইকুৱেল টু CL। তো কাৰেণ্ট লাইবিলিটিজ আমি পাই গ'লোঁ কিমান? 15,000। আমাক ওলাব কি দিছিলে? কাৰেণ্ট লাইবিলিটিজ ওলাব দিছে আৰু কাৰেণ্ট এছেট ওলাব দিছে না। তো আমি এতিয়া ইকুৱেশ্যন 1ত পুট নাও পুটিং দিছ ভেলু ইন ইকুৱেশ্যন 1 কি হ'ব? ইকুৱেশ্যন 1 আছিলে 3CL ইকুৱেল টু CA। অলৰেডি আমি CLৰ ভেলু পালোঁ, কিমান পাইছোঁ? 15,000 পাইছোঁ, 15,000 পুট কৰিলোঁ। তো এনচাৰ হৈ যাব 45,000 ইজ দ্য CA। তো কাৰেণ্ট এছেটো আমাৰ আহি গ'ল, হয়নে? তো এইটো চাম কমপ্লিট হৈ গ'ল, কাৰেণ্ট এছেট আহি গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে এ ফাৰ্ম হেজ এ কাৰেণ্ট ৰেচিঅ' দিয়া আছে, আমাক কাৰেণ্ট ৰেচিঅ' দিয়া আছে 4.5:1, কুইক ৰেচিঅ' দিয়া আছে 3:1 আৰু ইনভেণ্টৰী দিয়া আছে 36,000। ওলাব লাগে কি? কাৰেণ্ট এছেট আৰু কাৰেণ্ট লাইবিলিটিছ। তো ঠিক আছে, কাৰেণ্ট ৰেচিঅ'ৰ প্ৰথমতে ফৰ্মুলা ইউজ কৰোঁ। কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা আছিলে কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিছ। তোমালোকে ফৰ্মুলাকেইটা মুখস্থ কৰি ল'বা, তেতিয়া কৰোঁতে সুবিধা হ'ব। মইতো অলপ স্পীডত কৰাই আছোঁ, তেতিয়া চাম বেছি চল্ভ হৈ যাব, সেইকাৰণে। কাৰেণ্ট ৰেচিঅ' 4.5/1, CA নাজানো, CLও নাজানো, ক্ৰছ মাল্টিপ্লাই কৰোঁ, CL 4.5 CL হৈ যাব, CA। আৰু নেক্সট ইফালে কুইক ৰেচিঅ'ৰো ইউজ কৰি দিওঁ। কুইক ৰেচিঅ'ৰ ফৰ্মুলা জানো, কুইক ৰেচিঅ'ৰ ফৰ্মুলাত কুইক এছেট বা লিকুইড এছেট, যি লিখা লিকুইড এছেট লিখিব পাৰা, ডিভাইড বাই কাৰেণ্ট লাইবিলিটিছ। তো ইফালে হৈ গ'ল তোমাৰ কুইক ৰেচিঅ'টো দিয়া আছিলে 3/1 ইকুৱেল টু লিকুইড এছেট বাই কাৰেণ্ট লাইবিলিটিছ। তো এইটো যদি ক্ৰছ মাল্টিপ্লাই কৰে 3CL ইকুৱেল টু লিকুইড এছেট। তো এইটো ইকুৱেশ্যন নম্বৰ 1, এইটো ইকুৱেশ্যন নম্বৰ 2। তো ইয়ালৈকেতো ঠিকে আছে। আমাক ইনভেণ্টৰী মেনশ্যন আছেতো, তো আমি জানো ইনভেণ্টৰী ইকুৱেল টু CA মাইনাছ LA, মানে লিকুইড এছেট। কাৰেণ্ট এছেটৰ পৰা লিকুইড এছেট মাইনাছ কৰিলে ইনভেণ্টৰী পায়। ইনভেণ্টৰী আমাক 36,000 দিয়া আছে, বহাই দিলোঁ 36,000। কাৰেণ্ট এছেটৰ ভেলু পাইছোঁ অলৰেডি 4.5 CL, লিকুইড এছেট 3CL। তো এইটো হৈ গ'ল 36,000। 4.5ৰ পৰা 3 গ'লে কিমান থাকে? 1.5 CL। তাৰপিছত আমি এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ, 36,000 ডিভাইড বাই হ'ব 1.5 কৰি দিলে CL পাই যাওঁ আমি। তো এইটো আমি ডিভাইড কৰি দিলে কিমান ওলাই গ'ল? 24,000 আহি গ'ল CL। তো কাৰেণ্ট লাইবিলিটিছ পাই গ'লোঁ আমি। আমাক লাগে কি? কাৰেণ্ট লাইবিলিটিছ পালোঁ, কাৰেণ্ট লাইবিলিটিছ ওলাই গ'ল। আৰু কি লাগে? অ'কে, আমাক কাৰেণ্ট এছেটো লাগিব। তো ইকুৱেশ্যন নম্বৰ 1ত যদি পুট কৰি দিওঁ কিমান আহিব? ইকুৱেশ্যন নম্বৰ 1ত যদি পুট কৰি দিওঁ আমি, ইকুৱেশ্যন নম্বৰ 1 আছিলে তোমাৰ 4.5 CL ইকুৱেল টু কাৰেণ্ট এছেট না। তো 4.5 ইনটু CLৰ ভেলু পালোঁ 24,000 ইকুৱেল টু CA। তো 4.5টো মাল্টিপ্লাই কৰোঁ, ইফালে কিমান আহি গ'ল? 108,123। তো CA আমি পাই গ'লোঁ কাৰেণ্ট এছেট 1,08,000। তো ঠিকে আছে। তো আমি চামটো এইখিনি চাম। কাৰেণ্ট ৰেচিঅ'টো চাগে ক্লিয়াৰ হৈ গৈছে চবৰ, কাৰেণ্ট ৰেচিঅ' আৰু কুইক ৰেচিঅ'। বাকী নেক্সট ভিডিঅ'ত আমি বাকী ৰেচিঅ'কেইটা ডিছকাছ কৰিম। আৰু তোমালোকে প্ৰথম ফৰ্মুলাবিলাক অলপ চাই ল'বা, তেতিয়া কৰোঁতে ভাল হ'ব। মোৰ কৰোঁতে অলপ স্পীড হৈ যায়। তো তোমালোকে যদি ফৰ্মুলাকেইটা মনত ৰাখা তো স্পীডত বুজি পাই যাবা। থেংক ইউ।